दिल्ली दिल्ली में मिला बंदर जिसका नाम था सुंदर सुंदर ने खाया चुकंदर बिल्ली गई दिल्ली গুড মৰ্ণিং সকলোকে আশা কৰিছোঁ সকলো ভালে আছে কুশলে আছে আজি ছেটাৰডে হয় স্কুল বন্ধ আছে গতিকে অকণমান উঠাত দেৰি হ'ল আৰু দেৰি হ'লেও উঠি সকলো কাম বন শেষ কৰি এতিয়া কামটোকে ষ্টাৰ্ট কৰি দিওঁ একদম ৰাতিপুৱা ষ্টাৰ্ট কৰা নহয় মোৰ ভিডিঅ' আৰু গা পা ধুই ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু এতিয়া দিনটোৰ কাৰণে এটা ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ তেনেহ'লে চাই থাকিব ভিডিঅ'টি শেষলৈকে এতিয়া মাছখিনি ভালদৰে ধুই নিমখ চিমখ দি ধুই লৈছোঁ দেই মাছ মই এনেও মাছ ভালকৈ একদম নিমখ দিহে ধুওঁ আৰু তাৰপিছত তাতে নিমখ হালধি সানি এতিয়া মাছকেইটা ভাজিব লাগিব অলপমান একেবাৰে কাঢ়াকৈ নহয় আৰু মাছকেইটা কি মাছ চিনি পাইছেনে কমন কাৰ্প একদম একে চাইজৰ 3টা মাছ আছিলে ½ কিলো হৈছে 3টা মাছত আৰু একে চাইজৰ বৰ মৰম লগা আছিলে সেইকাৰণে ৰাখি দিলোঁ তাৰপিছত সেইখিনি মাছখিনি ভাজি হোৱাৰ পিছত সেইখিনি তেলতে পিঁয়াজ আৰু 2টা বিলাহী দিছোঁ নহৰু আৰু নৰসিংহ পাত কেইটামান দি অকণমান ভাজি লৈছোঁ আৰু লগতে কাজু কেইটামান দিছোঁ আৰু এইখিনি ভাজি মানে বেছিকৈ ভাজিব নালাগে আধা ভাজা হোৱাৰ পিছত অকণমান ঠাণ্ডা হ'ব লাগিব আৰু ঠাণ্ডা কৰি লৈহে মিক্সিত দিব লাগে গৰমে গৰমে দিলে বেছি গৰম হৈ যায় মিক্সিটো গতিকে এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম আৰু এইটো ৰেচিপিত যে নৰসিংহ পাতটো একেবাৰে স্কিপ কৰিব নালাগে নৰসিংহ পাতটো যে একদম দিবই লাগে তেতিয়াহে মানে পূৰা প্ৰপাৰ চেণ্টটো আহে আৰু বৰ ধুনীয়া হয় খাবলৈ সেইখিনি তেলতে 2টা ইলাচি আৰু এডোখৰ মাত্ৰ দালচেনি দিছোঁ বেছি দিয়া নাই দি এতিয়া বেলেগকৈ আৰু পিঁয়াজ দিব নালাগে পিঁয়াজ ডাঙৰ চাইজৰ পিঁয়াজ এটা দিছিলোঁ আৰু সেইখিনি পেষ্ট বনাইছিলোঁ আৰু সেইখিনি গোটেইখিনি ঢালি দিলোঁ এতিয়া অকণমান সময় ভাজিব লাগিব ভালদৰে ভাজিব লাগিব অলপমান যিহেতুকে বিলাহীও আছে তাতে হালধি নিমখ দিলোঁ আকৌ জিৰা গুড়ি অকণমান ধনিয়া গুড়ি এনেকৈ দি অকণমান আৰু ভালকৈ ভাজিব লাগিব তাৰপিছত বনাই থাকোঁতে এনেকুৱা এটা ধুনীয়া গোন্ধ আহে নহয় আৰু পেষ্টটোত যে দৈও দিয়া আছে দেই অলপমান দৈ দিছিলোঁ সেইখিনি স্কিপে হ'ল নেকি তাৰপিছত তাতে মাছকেইটা দি দিলোঁ মানে গ্ৰেভিটো ভালদৰে উতলি অহাৰ পিছতহে মাছকেইটা দিব লাগে কাৰণ গ্ৰেভিটো আকৌ মানে মাছ দিয়াৰ পিছত বেছি উতলিব দিব নোৱাৰি মাছখিনি ভাঙি যায় গতিকে গ্ৰেভিটো ভালকৈ হোৱাৰ পিছতে মাছখিনি দিব লাগে আৰু তাৰপিছত এনেকুৱা হৈছে খাবলৈ সঁচাকৈ বহুত ধুনীয়া হৈছিল আৰু ঋষভে কৈ আছে আমাৰ বিয়াত যে দিয়ে তেনেকুৱা হৈছে সঁচাকৈ এটা বহুত ধুনীয়া সোৱাদ এটা আৰু এনেকৈ এবাৰ নিশ্চয় খাই চাব আৰু তাৰপিছত মোক ক'ব আৰু আঞ্জা হোৱাৰ পিছত মই ভাতটো বাঢ়ি লৈ আহিলোঁ ঋষভৰ কাৰণে কি হ'ল দালি বনাইছিলোঁ দালিত ভেন্দি দিছোঁ আৰু বিশেষ একো বনোৱা নহ'ল আজি সি বোলে আলু পিটিকা খায় আলু পিটিকা কি অকণমান ভাল পায় খায় আলু পিটিকা খাম বুলি কয় সেনেকৈ পিটিকি দিলোঁ তাক আৰু গ্ৰেভিটোৰ লগতে মানে ভাতখিনি খাব পৰা হৈছে ইমান টেষ্টি হৈছিল খাই বৈ সি শুই উঠিলে এতিয়া খোৱাৰ পিছত অকণমান পঢ়িব ধৰিছে হিন্দী जिसका नाम था सुंदर सुंदर ने खाया चुकंदर बिल्ली गई दिल्ली दिल में मिला भालू जिसका नाम था कालू कालू ने खाया आलू बिल्ली का नाम था सालू বঢ়িয়া দেই কিন্তু তুমি লাইনটো ইয়াতে থলা হাতখন পঢ়ি কেনে শেষে কৰিলা আৰু এতিয়া হিন্দী লিখিবলৈ ষ্টাৰ্ট কৰিছে এতিয়া মানে হিন্দীৰ কেজিত হিন্দীটো পাইছে যে হিন্দীৰ প্ৰতি অকণমান বেয়া হৈছে আৰু হিন্দী স্বৰবৰ্ণটো লিখিব পৰা হৈছে এতিয়া বাকী ব্যঞ্জন বৰ্ণ লিখিব পৰা হোৱা নাই মানে চাই পাৰে নোচোৱাকৈ নোৱাৰে এইখিনি নোচোৱাকৈ পৰা হ'ল গতিকে সি বোলে লিখে তো তাক লিখিব দিলোঁ এই কলিজা ইমান লিখি আছা যে তুমি এই বাপৰে মই তোমাক স্বৰবৰ্ণ লিখিব দিছিলোঁ স্বৰবৰ্ণকেইটা লিখিছা আকৌ ব্যঞ্জন বৰ্ণ গোটেই লিখি আছা যে ইমান একেদিনত নালাগে নহয় ব্যঞ্জন বৰ্ণ চাই চাই লিখি আছে
স্বৰবৰ্ণ কিন্তু নোচোৱাকৈ লিখিছিলে ঋষভে আমাৰ। Mahasi tumuho mahasi seni hamadasan jagai setna midaya agyan bisukut dia bedoga gyan au sikhu yugudyan jasarale babatit। আৰু এইখিনিতে এটা কথা কওঁ, আমাৰ ঘৰৰ ৱালবোৰ আপোনালোকে ইগন'ৰ কৰিব দেই। ঋষভে যেতিয়াৰ পৰা লিখিব পৰা হৈছে 1.5 বছৰ বয়সৰ পৰা ইমানে আঁকিলে চব লেতেৰা কৰি দিলে। আৰু ভিডিঅ'টি আজি এইখিনিতে সামৰিম। দেউতাকো আহি পালে, এতিয়া আমাৰ তাণ্ডৱ হ'বলৈ গৈ আছে। গতিকে চাই কেনেকুৱা পালে নিশ্চয় জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।